বিজেপি সরকার গো ব্যাক বিজেপি সরকার হায় হায় আসাম জিন্দাবাদ আসাম জিন্দাবাদ हेलो पर भी हमने फिर से बेसी समय नीचे हमने বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক বিজেপি সরকার হায় হায় আসাম জিন্দাবাদ আসাম জিন্দাবাদ हेलो पर भी हमने फिर से बेसी समय नीचे हमने নিশ্চয় জনগোষ্ঠীর ওপৰত তেনেকৈ বিলোপ কৰাত আপুনি ক্ষমা খোজক, নহ'লে আপোনাৰ ওপৰত কিন্তু এফআইআৰ দাখিল কৰিম। সাৱধান হওক, আপুনি 6 জনগোষ্ঠীৰ ওপৰত তেনেকৈ বেয়া টাউন কৰিব দিব নালাগে। আৰু আপুনি ট্ৰাইবেল সংঘৰ জেনেৰেল ছেক্ৰেটাৰী আদিত্য খাকৰেৰ পৰা শিকক। তেখেতে ইমান সুন্দৰ সুন্দৰ কথা কয় আদিত্য খাকৰেয়ে, আৰু তেখেতে সেইদিনাখন ND24 নিউজত কি বাৰ্তালাপ কৰিছিলে যে ভাৰতৰ সংশোধনত 6 জনগোষ্ঠীৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ ট্ৰাইবেল সংঘৰ কোনো আপত্তি নাই বুলি ইমান স্পষ্টভাৱে দিছিল। কিন্তু আজি আদিত্য খাকৰে ডাঙৰীয়া সেইদিনাখন ৰাইজ দেখা পাই একেবাৰে মাথা গৰম হৈ উল্টা পাল্টা বকিয়াই দিছে। এইটোৱে নেকি ট্ৰাইবেল সংঘৰ ৰাজনীতিক দল? এইটোৱে নেকি সংঘ হ'ল? আপোনালোকে কি কৰিব তেনেকৈ বিচাৰিছে অসমখনত? আৰু ৰাজনীতিক যেনেকৈ বিচাৰিছে তেনেকৈ চলিব নেকি বিচাৰিছে নেকি? সেই কৰিলে নহ'ব। অসমখন কাৰো বাপেকৰ নহয়, অসমখন হৈছে অসমীয়া জাতিটোৰ, আৰু তাতে আছে খেলেঞ্জীয়া অসমীয়া, এইটো আমিও হওঁ। লোকসকলক যিটো চাহ শ্ৰমিকবিলাকে 250 টকাৰে কাম কৰি ফুৰি আছে, তাত ল'ৰা ছোৱালীয়ে শিক্ষাৰ কেনেকৈ মৰি আছে, কৰিব পৰা নাই। ট্ৰাইবেল সংঘ অলপমান চৰকাৰৰ লগত মিলিতভাৱে আপোনালোকে এই মঞ্জুৰিটো কিয় বৃদ্ধি কৰিব পৰা নাই? অসমত থকা BTC অঞ্চলত এই যে ট্ৰাইবেলৰ যিটো এৰিয়া, ট্ৰাইবেলৰ যিটো মাটি, তাত যে আদানী প্ৰতিনিধিবিলাকে লৈ ঘূৰি আছে, তাত আপোনাৰ দেখোন মাত মিনাত নাই। কিয় আপোনালোকে লাজ চৰম নাই এইবিলাকত? যে আপোনালোকে এইটো নকৰি অসমখন বচাব নোৱাৰি আপোনালোকে এই 6 জনগোষ্ঠীৰ ওপৰত আপোনাৰ তেনেকৈ বিলোপ কথাবিলাক কৈ আছে। লাজ লাগিছিল আপোনালোকৰ। আৰু বিশেষকে এই আদিত্য খাকৰেৰ নেতৃত্বত যিমান দল সংগঠন আহিছে আপোনালোকে বুজক, আপোনালোকৰ সমাধান ক্ষেত্ৰত এই অসমখন কিন্তু আমি জয়যুক্ত কৰিব লাগে। ইয়াত দুশ্মন হৈ লাভ নাই। মৰম চেনেৰে কাম কৰক, মৰমেৰেহে মৰম বুজি পায়। ডক্টৰ ভূপেন হাজৰিকাই কি গানত কি কৈছিলে মনত নাই নেকি? মানুহে মানুহৰ বাবে কৈছিলে। ইয়াতে কি হৈছে ট্ৰাইবেল সংঘই মানুহৰ নহয়, অকল জাতিৰ বাবে আপোনালোকে প্ৰশ্ন কৰি আহি আছে। এইটো হ'লে নহ'ব। আমি যদি জাগি যাম 6 জনগোষ্ঠীও আপোনালোকে দেখা পাব। আজি অনুৰোধ কৰিছোঁ অসম চৰকাৰক, আপোনালোকে তেনেকৈ ৰাজনীতি কৰিব নোৱাৰে। আপোনালোকে এই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মই শিকাই দিব লাজ লাগিব লাগিছিল। আপুনি থকা সময়তে আজি এই অসমখন এই অৱস্থা যে আপুনি খালি কংগ্ৰেছকে ঠেলি আছে। আপোনাৰ হিম্মত নাই, আপোনাৰ কৰিবৰ অধিকাৰ নাই। এই অধিকাৰটো আপুনি কৰক। আমাক আমি তেনেকাকে ৰাজনীতি কৰাটো বন্ধ কৰক। আমি আপোনাক ভাল পোৱাৰ কাৰণে আমি আপোনাক কৈছোঁ, দুখ কৰিছোঁ সেইকাৰণে কৈছোঁ। আপুনি আকৌ এবাৰ CM হওক, আমাৰ ক'বলৈ এক আপত্তি নাই। যেতিয়া CM হ'ব আমি আপোনাক CM বনাম। কেতিয়া CM বনাম? 6 জনগোষ্ঠীৰ ওপৰত আমি এই জনজাতি কৰা মৰ্যাদা দিয়ক, 6 জনগোষ্ঠীবিলাক সহায় কৰক। তাৰপিছত আমি এই 26 চনৰ আপোনাক আকৌ এবাৰ চৰকাৰ গঠন আমিয়ে কৰাই আছোঁ। আশা কৰিছোঁ এইবাৰ কিন্তু ৰেহাই নহ'ব। এইবাৰ কিন্তু আমি সকলো 6 জনগোষ্ঠী ওলাই আহিছোঁ, ৰাজপথত ওলাই। ইয়াৰে ভিতৰত যদি কিবা এটা আন্দোলন যদি কৰাত যদি কিবা এটা হৈ যায়, এক্সিডেণ্ট হয়, তেতিয়া এই ট্ৰাইবেল সংঘ অসম চৰকাৰে দায়ী হ'ব লাগিব। মই আশা কৰিছোঁ, অনুৰোধ কৰিছোঁ, এই অসমখন জ্বলি থাকিব নিদিব। ইয়াৰ বহুত ধৰণৰ কথা আছে। আপোনালোকে বিৰোধ কৰিব পাৰে, বিদেশীবিলাকক বিৰোধ কৰক। ইয়াত বিদেশী অসমত আহিব নালাগে, সেইটো বিৰোধ কৰক। ইয়াত আমি সকলো জনগোষ্ঠী এটা অসমৰ খেলেঞ্জীয়া অসমীয়া হিচাপে আমি আছোঁ, আৰু খেলেঞ্জীয়া হিচাপে আমাক এটা ৰাইট আছে, আৰু এই ৰাইটটোহে আমি বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে এই নিউজৰ যোগেদি যাতে আপোনালোকে সকলোৱে যাতে ভাবি গুণি চাই লৈ
নিউজ প্ৰকাশ কৰে আৰু তেনেকুৱা মুখৰ পৰা বাণী এটা শুনায়। এইখিনি কয় মই এই মুক্তি সংগ্ৰামৰ তৰফৰ পৰা আপোনালোকে সকীয়াই দিছোঁ। তো এইখিনিয়ে কয় অজয় আদিবাসী। আমি আদিবাসী মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰক আৰু ট্ৰাইবেল সংঘক আমি সকীয়াই দিব বিচাৰিছোঁ। এইটোৰ কাৰণে সকীয়াই দিব বিচাৰিছে ট্ৰাইবেল সংঘ এই অসম চৰকাৰৰ লগত আমাক এই 6 জনগোষ্ঠীৰ ওপৰত ৰাজনীতি কৰি লাভ নাই। তেওঁলোকক শিকক, তেওঁলোকে ৰাজনীতিক যদি জানে তো ভালকৈ পঢ়ক। 1950 চনত ভাৰত স্বাধীন যেতিয়া হৈছিল কি চুক্তি হৈছিল তাতে তেওঁলোকে পঢ়ক। তেওঁলোকে অকল হিষ্ট্ৰীটো জানে, আমাৰ তাত হিষ্ট্ৰী নাই। আমি হিষ্ট্ৰীৰ মাজত থকা আমি ব্যক্তি হওঁ। আদিবাসী 6 জনগোষ্ঠী, সকলো 6 জনগোষ্ঠী আমি এটা হিষ্ট্ৰীত মানুহ হওক। আমাক তেনেকুৱাকৈ আঙুলিয়াই দেখাব নালাগে। আমি কাকো আঙুলিয়াই দেখাই পেলাই আমাৰ প্ৰাপ্য অধিকাৰ লোৱা নাই। আমাৰ প্ৰাপ্য অধিকাৰ আছে কাৰণে আমি প্ৰাপ্য অধিকাৰ ল'বৰ কাৰণে বিচাৰিছোঁ। তাতে এই ট্ৰাইবেল সংঘৰ ৰাজনীতিক আমাৰ লগত কৰিব লাভ নাই। তেওঁলোকে যিটো সেইদিনাখন বিশাল সমাৱেশ আয়োজন কৰি পেলাই 6 জনগোষ্ঠীৰ ওপৰত যিটো বিৰোধ কৰিছে তেওঁলোকৰ কোনো অধিকাৰ নাই। আৰু এই ট্ৰাইবেল সংঘক আমি সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকৰ কোনো অধিকাৰ নাই 6 জনগোষ্ঠীৰ ওপৰত আপোনালোকে জনগোষ্ঠীকৰণ দিবৰ কাৰণে অধিকাৰ নাই। যেতিয়া আপোনালোকে ক'ব অধিকাৰ নাই, কিয় কৈ আছে আপোনালোকে এইটো কথাটো? আপোনালোকে ক'ব কোনো দৰকাৰে নাই। 341 ধাৰা মতেতো আমি ট্ৰাইবেলে হওঁ। আৰু য'ত নেকি ট্ৰাইবেলত আমি পঢ়ি আছোঁ, তাত প্ৰত্যেকটা ক্লাছত আমি ট্ৰাইবেলে পঢ়ি আছোঁ। তাত ক'বলৈ কি কথা আছে? কিয় আমাৰ লগত দুশ্মনী হৈ আছে অসমত? আমাক অসমত কি বিৰোধ কৰিব বিচাৰিছে নেকি? সেনেকৈ কৰিব নালাগে। আমি কাৰো ট্ৰেইলাৰ নহয়। আমি যদি জাগি যাওঁ, আমি যদি 6 জনগোষ্ঠী একেদি হওঁ, আমি ট্ৰেইলাৰ নকৰি ফিল্ম দেখুৱাই দিম। আমি আৰু এনেকুৱা ফিল্ম দেখুৱাই দিম অসমত সেই পদুম নফলি বেলেগ ফুলি যাব। কিন্তু তেতিয়া কিন্তু হাৰাশাস্তি হৈ যাব। সেইটো নাভাবিব যে 6 জনগোষ্ঠী আদিবাসী ইমান পিছপৰা নহয়। আমি শিক্ষিত হওঁ আৰু শিক্ষিত হৈ থাকিম। আমাৰ প্ৰাপ্য আমাক দিবই লাগিব। কাৰো বাপেকৰ সম্পত্তি আমি কাঢ়িব যোৱা নাই। আমি কাৰোৰ লগত কাষ্টৰ দুশ্মন হ'ব যোৱা নাই। টংকেশ্বৰ ৰাভা ডাঙৰীয়া, আপুনি যিটো বিলোপ কৰিছে, আপুনি এজন কাৰ্যবাহী হয়তো মুখ্য কাৰ্যবাহী। আপুনি কি মূৰ্খ নেকি? আপুনি তেনেকৈ ভাজ্য এখন দিছে, আপোনাৰ লাজ লগা নাই? অসমত তেনেকৈ আপোনাৰ আমি আদিবাসী মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰক আৰু ট্ৰাইবেল সংঘক আমি সকীয়াই দিব বিচাৰিছোঁ। এইটোৰ কাৰণে সকীয়াই দিব বিচাৰিছে ট্ৰাইবেল সংঘ এই অসম চৰকাৰৰ লগত আমাক এই 6 জনগোষ্ঠীৰ ওপৰত ৰাজনীতি কৰি লাভ নাই। তেওঁলোকক শিকক, তেওঁলোকে ৰাজনীতিক যদি জানে তো ভালকৈ পঢ়ক। 1950 চনত ভাৰত স্বাধীন যেতিয়া হৈছিল কি চুক্তি হৈছিল তাতে তেওঁলোকে পঢ়ক। তেওঁলোকে অকল হিষ্ট্ৰীটো জানে, আমাৰ তাত হিষ্ট্ৰী নাই। আমি হিষ্ট্ৰীৰ মাজত থকা আমি ব্যক্তি হওঁ। আদিবাসী 6 জনগোষ্ঠী, সকলো 6 জনগোষ্ঠী আমি এটা হিষ্ট্ৰীত মানুহ হওক। আমাক তেনেকুৱাকৈ আঙুলিয়াই দেখাব নালাগে। আমি কাকো আঙুলিয়াই দেখাই পেলাই আমাৰ প্ৰাপ্য অধিকাৰ লোৱা নাই। আমাৰ প্ৰাপ্য অধিকাৰ আছে কাৰণে আমি প্ৰাপ্য অধিকাৰ ল'বৰ কাৰণে বিচাৰিছোঁ। তাতে এই ট্ৰাইবেল সংঘৰ ৰাজনীতিক আমাৰ লগত কৰিব লাভ নাই। তেওঁলোকে যিটো সেইদিনাখন বিশাল সমাৱেশ আয়োজন কৰি পেলাই 6 জনগোষ্ঠীৰ ওপৰত যিটো বিৰোধ কৰিছে তেওঁলোকৰ কোনো অধিকাৰ নাই। আৰু এই ট্ৰাইবেল সংঘক আমি সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকৰ কোনো অধিকাৰ নাই 6 জনগোষ্ঠীৰ ওপৰত আপোনালোকে জনগোষ্ঠীকৰণ দিবৰ কাৰণে অধিকাৰ নাই। যেতিয়া আপোনালোকে ক'ব অধিকাৰ নাই, কিয় কৈ আছে আপোনালোকে এইটো কথাটো? আপোনালোকে ক'ব কোনো দৰকাৰে নাই। 341 ধাৰা মতেতো আমি ট্ৰাইবেলে হওঁ। আৰু য'ত নেকি ট্ৰাইবেলত আমি পঢ়ি আছোঁ, তাত প্ৰত্যেকটা ক্লাছত আমি ট্ৰাইবেলে পঢ়ি আছোঁ। তাত ক'বলৈ কি কথা আছে? কিয় আমাৰ লগত দুশ্মনী হৈ আছে অসমত? আমাক অসমত কি বিৰোধ কৰিব বিচাৰিছে নেকি? সেনেকৈ কৰিব নালাগে। আমি কাৰো ট্ৰেইলাৰ নহয়। আমি যদি জাগি যাওঁ, আমি যদি 6 জনগোষ্ঠী একেদি হওঁ, আমি ট্ৰেইলাৰ নকৰি ফিল্ম দেখুৱাই দিম। আমি আৰু এনেকুৱা ফিল্ম দেখুৱাই দিম অসমত সেই পদুম নফলি বেলেগ ফুলি যাব। কিন্তু তেতিয়া কিন্তু হাৰাশাস্তি হৈ যাব। সেইটো নাভাবিব যে 6 জনগোষ্ঠী আদিবাসী ইমান পিছপৰা নহয়। আমি শিক্ষিত হওঁ আৰু শিক্ষিত হৈ থাকিম। আমাৰ প্ৰাপ্য আমাক দিবই লাগিব। কাৰো বাপেকৰ সম্পত্তি আমি কাঢ়িব যোৱা নাই। আমি কাৰোৰ লগত কাষ্টৰ দুশ্মন হ'ব যোৱা নাই। টংকেশ্বৰ ৰাভা ডাঙৰীয়া, আপুনি যিটো বিলোপ কৰিছে, আপুনি এজন কাৰ্যবাহী হয়তো মুখ্য কাৰ্যবাহী। আপুনি কি মূৰ্খ নেকি? আপুনি তেনেকৈ ভাজ্য এখন দিছে, আপোনাৰ লাজ লগা নাই? অসমত তেনেকৈ আপোনাৰ